আহিলোঁ গাভৰু ভোজ খাবৰ কাৰণে লগৰ কেইটাৰ লগত কিন্তু আহি পেলাই মানে ভালো লাগিল কিমান সুন্দৰ পৰিৱেশ চাওকচোন এই আকাশখন আৰু এয়া আপোনাৰ পৰিৱেশটো দেখাই দি আছোঁ ধানবোৰ চাওকচোন কিমান সুন্দৰ হৈ আছে ধানবোৰ আৰু এয়া শাক দিছেনে এয়া শাক লগাই থৈ দিছে চাওক শাকবোৰ দিছে আৰু এয়া চাওক ধানবোৰ এয়া আপোনালোকক দেখাই দি আছোঁ এয়া ধান এবাৰ ইয়াত মানে গাভৰু লগাইছিলে ন ধানবোৰ মানে অকণমান বেয়া হ'ল চাগে আৰু তথাপিও এয়া বেলি উদয় হ'ল চাগে সেইটো কাৰণে আপোনালোকক দেখাইছোঁ গাভৰু নদীৰ পৰিৱেশটো এয়া চাওক চাই লওক আপোনালোকে এয়া সঁচাই বহুত প্ৰাকৃতিক পৰিৱেশবোৰ সঁচাই বৰ মৰম লগা হয় কিন্তু আপোনালোকক কি বস্তু দেখাম নোৱাৰো এয়া শাক দেখালোঁ আৰু এটা মানে কি মানুহটোৱে খেতি কৰিলে কিন্তু খেতি কৰাৰ পিছত মানে কি ধনিয়াবোৰ নহ'ল আপোনালোকক ধনিয়া দেখাই আছোঁ ধনিয়াখিনি চাই লওক এইখিনি ধনিয়া চাই লওক ইয়াত ধনিয়া নহ'ল এইবোৰ ধনিয়া চাই লওক ধনিয়াবোৰ মানে কি নগজিল চাই লওকচোন ধনিয়াবোৰ তাৰপিছত আৰু এটা বস্তু দেখাই দি আছোঁ পালেং পেলাইছিলে চাওক পালেংবোৰ দিছে পালেংবোৰো গজা নাই তাৰপিছত কিন্তু ধুনীয়া বস্তু এটা হৈছে কি চাওকচোন এয়া বিলাহী পুলিবোৰ আৰু এয়া পালেং শাকবোৰ চাওক এয়া পালেং শাক চাওক এয়া দিছে এয়া এইবোৰ হৈছে আচ্ছা লাই শাক ইমান সুন্দৰকৈ থৈছে চাওক এয়া লাইবোৰ এয়া দিছেনে এইবোৰ লাই শাক এয়া চাওক সঁচাই ধুনীয়া হৈ আছে লাই শাকবোৰ আৰু মানে ইয়াত ডাবুল খেতি হ'ল ইয়াত আলুও লগাই থৈ দিছে ইয়াত দিছেনে এয়া চব আলু লগাই দিছে তাৰপিছত এয়া আপোনাৰ ধান কাটিলে এয়া চাওক ইয়াত ধানবোৰো কাটিলে কিমান সুন্দৰকৈ থৈ দিছে ধানবোৰো দেখিছে এয়া ধান এনেকৈ লগাই থৈ দিছে আৰু এয়া চাওক গাভৰু নদীৰ পৰিৱেশ মন গ'ল আহিলোঁ আৰু মটমাও লগাইছে সেইবোৰ মটমা লগাই থৈছে কাণে কাণে চাই লওক এয়া আবেলিৰ পৰিৱেশ এনেই মন গ'ল অহাৰ কাৰণে বোলো এটা ভিডিঅ' কৰি পেলাই দিওঁ আপোনালোকক সকলোকে দেখাই দিওঁ এয়া বিলাহী পুলি চাই লওক ঠিক আছে যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে এটা লাইক কৰিব এটা কমেণ্ট কৰিব এটা শ্বেয়াৰ কৰি দিব দেই সকলোৱে।